নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত যিসমূহে CM-AAA আঁচনি পাইছে সিহঁতক এটা ইনষ্ট্ৰাকশ্যন দিছে যে উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা এনেও যদি আপোনালোকে কিবা বিজনেছ কৰি আছে বা আপোনালোকে যদি লোনৰ কাৰণে যায় বেংকত উদ্যম ৰেজিষ্ট্ৰেশ্যন দেখুৱাব লাগে তো এই উদ্যম ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকৈ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব আপোনাৰ যদি কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিব আৰু লগতে যদি আপোনালোকে আমাক কন্টেক্ট কৰিব বিচাৰে আমাৰ ইনষ্টাগ্ৰাম টিম আছে ইনষ্টাগ্ৰামত আপোনালোকে ফলো কৰি তাতো মেছেজ কৰি সুধিব পাৰে যদি কিবা বিশেষ অসুবিধা থাকে তো এতিয়া আপোনালোকে উদ্যম ৰেজিষ্ট্ৰেশ্যন নিজৰ মোবাইলৰ পৰা কেনেকৈ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম তো পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰম ওপেন কৰি ল'ব সাৰ্চ বাৰত আপোনালোকে টাইপ কৰি দিব উদ্যম ৰেজিষ্ট্ৰেশ্যন বুলি সাৰ্চ কৰি দিলে আপোনালোকে ইয়াত একেবাৰে ওপৰত দেখা পাব যে MSME উদ্যম ৰেজিষ্ট্ৰেশ্যন তো ইয়াত আপোনালোকে ক্লিক কৰি দিব সাৱধান হ'ব যে ইয়াত যিটো লিংক হয় সেইটোত আপোনালোকে এনেকুৱা দেখা পাব লাগিব যে udyamregistration.gov.in এনেকুৱা হ'লেহে আপোনালোকে এইটো গভৰ্ণমেণ্টৰ যি ৱেবছাইট হয় সেইটো হয় বুলি আপোনালোকে নিশ্চিত হ'ব তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ হ'ব আধাৰ ভেৰিফিকেশ্যন তো আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনাৰ আধাৰ নম্বৰটো ইয়াত দি দিব লাগিব আৰু ইয়াত আপোনাৰ নামটো দি দিব দি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব এই বক্সটো টিক কৰিব লাগিব টিক কৰাৰ পিছত ভেলিডেট এণ্ড জেনেৰেট OTP ক্লিক কৰি দিব লাগিব তো যেতিয়া আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব আৰু আপোনাৰ আধাৰৰ লগত যোনটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰত এটা মেছেজ আহিব আৰু সেই মেছেজত আপোনালোকে এটা OTP পাব আৰু সেই OTP কোডটো ইয়াত ভৰাই ভেলিডেটত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে এনেকুৱাকৈ অকমান ৱেইট কৰিব লাগিব আপোনালোকে চাব পাৰে যে ইয়ৰ আধাৰ হেজ বিন সাকসেসফুলি ভেৰিফাইড ইউ কেন কন্টিনিউ উইথ দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰসেছ ইয়াৰ পিছত আপোনালোকে কি কৰিব তললৈ যাব তললৈ যোৱাৰ পিছত আপোনালোকে অৰ্গেনাইজেশ্যনটো সিলেক্ট কৰিব লাগিব তো ইয়াত বহুত কেইটা অপচন আপোনালোকে পাব প্ৰথম আহিছে প্ৰপ্ৰিয়েটৰী তো আপুনি যদি একমাত্ৰ মালিক হয় দোকানৰে হওক বা আপোনাৰ বিজনেছৰ তেনে ক্ষেত্ৰত আপোনালোকে প্ৰপ্ৰিয়েটৰী দি দিব আৰু হিন্দু আনডিভাইড ফেমিলি সেইটো যদি হয় আপোনালোকে সেইটো দিব পাৰ্টনাৰশ্বিপত থাকিলে পাৰ্টনাৰশ্বিপত দিব কোঅপাৰেটিভত থাকিলে সেইটো আপোনালোকে দি দিব আৰু প্ৰাইভেট লিমিটেড কোম্পানী হ'লে প্ৰাইভেট লিমিটেড দি দিব সেলফ হেল্প গ্ৰুপত হ'লে সেলফ হেল্প দিব আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে দি দিব যদি আপোনালোকৰ ব্যক্তিগত হয় নিজৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে প্ৰপ্ৰিয়েটৰী দি দিব প্ৰথমটো ইয়াৰ পিছত কি কৰিব আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো ইয়াত দি দিব তাৰপিছত আপোনাৰ যি পেন কাৰ্ডত যি নাম হয় সেইটো আপোনালোকে এইটো বক্সত দি দিব নেম অফ দ্য পেন হোল্ডাৰ তাৰপিছত আপোনালোকৰ পেন কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে সেইটো আপোনালোকে ইয়াত দি দিব লাগিব ইয়াৰ পৰা বাছি ল'ব আপোনালোকে বাছাৰ কাৰণে ইয়াত অকণ জুম কৰি ল'ব জুম কৰি দিয়াৰ পিছত ইয়াৰটো ক্লিক কৰি দিব আকৌ এবাৰ তাৰপিছত আপোনালোকে দেখা পাব যে চনৰ লিষ্টটো আহি গৈছে ইয়াৰে ভিতৰত আপোনাৰ যিমান চনত জন্ম হৈছিলে সেইটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব তো ধৰি লওক যদি আপোনাৰ 2000 চনত জন্ম হৈছে 2000 দি দিলে জানুৱাৰীৰ 1 তাৰিখে জন্ম জানুৱাৰী দি দিব আৰু ইয়াৰ পৰা 1 দি দিব দি দিলে এনেকুৱাকৈ আপোনালোকৰ ডেট অফ বাৰ্থটো সিলেক্ট হৈ যাব ইয়াৰ পিছত আপোনালোকে এই বক্সটো টিক কৰি দিব টিক কৰি দিয়াৰ পিছত পেন ভেলিডেটত ক্লিক কৰি দিব লাগিব তো এতিয়া পেন ভেলিডেটত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিলে এনেকুৱাকৈ আপোনালোকৰ ইণ্টাৰফেচ আহিব যে আপোনাৰ পেন হেজ বিন সাকসেসফুলি ভেৰিফাইড ইয়াৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে ইয়াত কেইটামান ইনফৰমেশ্যন আপোনালোকে দিব লাগিব যদি আপোনালোকে যোৱা বছৰ টেক্স ফাইল কৰিছিলে বা ইনকাম টেক্স দিছিলে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ইয়েস ক্লিক কৰি দিব আৰু যদি নাই দিয়া তেনে ক্ষেত্ৰত আপোনালোকে নো ক্লিক কৰি দিব ইয়াৰ পিছত যদি আপোনালোকৰ GST আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস কৰি দিব আৰু যদি আপোনালোকৰ GST সাৰ্টিফিকেট নাই তেনে ক্ষেত্ৰত আপোনালোকে নো কৰি দিব আৰু যদি আপোনালোকৰ বিজনেছৰ কাৰণে কোনো GST নম্বৰ নালাগে তেনে ক্ষেত্ৰত আপোনালোকে এক্সটেম্পটেড ক্লিক কৰি দিব ইয়াৰ পিছত তললৈ আহি যাম তললৈ আহিলে কেইটামান ইনফৰমেশ্যন দিব লাগিব ইয়াত আপোনালোকক কৈছে কি যে ৰাইট ডাউন দ্য ভেলু এজ অন 31st March অফ দ্য প্ৰিভিয়াছ ইয়াৰ 2024 to 2025 তো ইয়াত আপোনালোকে কিমান কি ইনভেষ্ট কৰিলে সেইসমূহ আপোনালোকে দিব লাগিব যদি আপোনালোকে নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত নিদিলেও একো অসুবিধা নাই 0 বুলি দি দিব পাৰে ইয়াতো আপোনালোকে 0 বুলি দি দিব পাৰে তো যদি আপোনালোকৰ আছে বা আগৰ পৰাই বিজনেছ ষ্টাৰ্ট কৰি আছে তেনে ক্ষেত্ৰত এইসমূহ ইনফৰমেশ্যন আপোনালোকে দি দিব লাগিব আৰু যদি আপোনালোকে নতুনকৈ কৰিছে তেনে ক্ষেত্ৰত সেইটো নিদিলেও একো অসুবিধা নাই আপোনালোকে 0 বুলি দি দিব তাৰপিছত আপোনালোকৰ টাৰ্নওভাৰ যদি আপোনালোকৰ অলৰেডি বিজনেছ আছে তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ যি টাৰ্নওভাৰ হয় এনুৱেল সেইটো আপোনালোকে ইয়াত দি দিব এইটো বক্সত আপোনালোকে দেখা পাইছে যদি আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিছে তেনে ক্ষেত্ৰত 0 বুলি দি দিব দি দিয়াৰ পিছত আপোনালোকে কি কৰিব কণ্টিনিউ ক্লিক কৰি দিব
তো কণ্টিনিউত ক্লিক কৰিলে আপোনালোকৰ কিছুমান বেছিক ডিটেইলছ দিব লাগিব নামটো প্ৰথমতে ইয়াত আপোনালোকৰ আহি থাকিব ইয়াৰ পিছত আপোনালোকে নেম অফ দা এন্টাৰপ্ৰাইজ এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ বিজনেছৰ নামটো ইয়াত দি দিব পাৰে বা আপোনালোকৰ যেটো দোকান আছে বা আপোনালোকৰ যদি কিবা ওয়ার্কশপৰ কিবা নাম আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে হেতু ইয়াত দি দিব পাৰে ইয়াৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো এটো বক্সত দি দিব আপোনাৰ ইমেইল আইডিটো এটো বক্সত দি দিব ইয়াৰ পিছত আপোনাৰ সোশ্যাল ক্যাটাগৰী আপোনালোকে জেনাৰেল হলে জেনাৰেল দি দিব এসসি হলে এসসি এসটি হলে এসটি ওবিসি হলে ওবিসি দি দিব তাৰ পিছত আপুনি যদি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল দি দিব যদি মহিলা হয় ফিমেল দি দিব আৰু যদি বেলেগ হয় ট্ৰান্সজেন্ডাৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে আদার্স দি দিব ইয়াৰ পিছত আহিছে স্পেশালি এবল যদি আপোনালোকে বিকলাঙ্গ হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস দি দিব আৰু যদি নহয় তেনে ক্ষেত্ৰত নো দি দিব তাৰ পিছত ইয়াত আহিছে অফিশিয়াল এড্ৰেছ অফ এন্টাৰপ্ৰাইজ এতিয়া আপোনালোকে যি দোকান আছে তাৰ সেই এড্ৰেছটো দিব লাগিব তো ডোৰ ফ্ল্যাট ব্লক নেম বা নাম্বাৰ হেতু আপোনালোকে ইয়াত দি দিব ইয়াৰ পিছত আহিছে নেম অফ প্ৰিমিস বিল্ডিং তো বিল্ডিংৰ বা আপোনাৰ সেইখিনি জায়গাৰ যি নাম হয় হেতু আপোনালোকে দি দিব গাঁওখন বা টাউনৰ নাম ইয়াত দি দিব ব্লকৰ নামটো ইয়াত দি দিব ইয়াৰ পিছত আহিছে যে আপোনালোকৰ যে ৰাস্তা হয় হেতু আপোনালোকে দি দিব ৰোডৰ নাম বা ষ্ট্ৰীট নাম লেনৰ নাম যদি থাকে হেতু আপোনালোকে দি দিব ইয়াৰ পিছত সিটিৰ নামটো ইয়াত লিখি দিব পিন কোডটো ইয়াত দি দিব আপোনালোকৰ ষ্টেটটো ইয়াৰ পৰা বাছি ল'ব ইয়াৰ পৰা আপোনালোকে যেতিয়া ক্লিক কৰিলে আসাম পাব আসাম দি দিব তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো য'ত আপোনালোকৰ দোকান আছে সেই ডিস্ট্ৰিক্টটো আপোনালোকে দি দিব ইয়াত ক্লিক কৰি দিলে ইয়াত বহুত কেইটা লিষ্ট আহি যাব আপোনাৰ য'তে দোকান আছে হেতু আপোনালোকে ইয়াত বাছি দিব ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব আপোনাৰ নম্বৰ লোকেশন অফ প্লান্ট ইউনিটস এন্ড ডিটেইলস তো আপোনালোকে প্লান্টৰ ইউনিটটো ইয়াত এড কৰিব লাগিব তো ইয়াত প্লান্ট ইউনিট নেম আপোনালোকে দেখা পাইছে আপোনালোকৰ যিমানটা প্ল্যান আছে বা আপোনালোকৰ যিমানটা প্ৰজেক্ট আছে হেতু আপোনালোকে এড কৰিব লাগিব যেনে ধৰি লওক আপোনালোকৰ এখন কম্পিউটাৰ দোকানে আছে বা আপোনালোকৰ ফাৰ্মে আছে তো প্ৰথমতে আপোনালোকে ইয়াত ইউনিট নেমটো দি দিব মই যেনে ধৰি লওক মোৰ চেনেলৰ নামটোৱে দি দিলো দি এড ইউনিটত যেতিয়া ক্লিক কৰি দিম ক্লিক কৰি দিলে এনেকুৱাকে এড হৈ আহিব আৰু যদি আপোনালোকৰ ধৰি লওক বেলেগ আৰু বিজনেছ আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত আপোনালোকৰ নামটো লিখিব তাৰ পিছত এড মোডত ক্লিক কৰি দিব বাকি আহি যাব ধৰি লওক মই এতিয়া আৰু এটা দি দিও তো হেতু দি দিলো আপোনালোকে চাব পাৰে যে স্মাৰ্ট জব হাবু আহি গৈছে তো এটো যেহেতু মোৰ নালাগে এতিয়া বৰ্তমান মইটো কাটি দিলো ইয়াৰ পিছত আহিছে যে চুজ ইউনিট নেম তো ইউনিটৰ নামটো আপোনালোকে বাছিব লাগিব ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে যেহেতু আপুনি এটা এড কৰিছে হেতু আহিব আৰু আপোনালোকৰ যিকেইটা ইউনিট আছে গুটেইকেইটা আপোনালোকে সিলেক্ট কৰি এড্ৰেছ কেইটা দিব লাগিব তো এটো ইউনিটৰ এড্ৰেছটো আপোনালোকে দিব লাগিব ফ্ল্যাট নেম বা ফ্ল্যাট নাম্বাৰ ডোৰ নাম্বাৰ ব্লক নাম্বাৰ আপোনালোকে এটো বক্সত দি দিব প্ৰিমিস বা বিল্ডিংৰ নামটো ইয়াত দি দিব গাঁও বা টাউনৰ নামটো ইয়াত দি দিব য'ত আপোনালোকৰ এই ইউনিটটো আছে তো ব্লকৰ নামটো ইয়াত দি দিব ৰোড ষ্ট্ৰীট লেনৰ নামটো ইয়াত দি দিব সিটি নামটো ইয়াত দি দিব আপোনালোকৰ যোনটো সিটিত পৰে তাৰ পিছত আপোনালোকৰ পিন কোডটো অৰ্থাৎ আপোনালোকৰ প্ল্যানটো য'ত আছে তাৰ পিন কোড ষ্টেটটো দি দিব ডিস্ট্ৰিক্টটো দি দিব দি আপোনালোকে এড প্ল্যানটত ক্লিক কৰি দিব তো গোটেইখিনি ডিটেইলছ ভৰাই দিলো এতিয়া এড প্ল্যানটত ক্লিক কৰি দিম এড প্ল্যানটত ক্লিক কৰি দিলে আপোনালোকৰ যি প্ল্যান্ট হয় হেতুৰ ইনফৰমেশন ইয়াত আহি যাব তাৰ পিছত আপুনি তললৈ যাব তললৈ যোৱাৰ পিছত ইয়াত কেইটামান ইনফৰমেশন আৰু দিব লাগিব যদি আপোনালোকৰ আগত উইডম ৰেজিষ্ট্ৰেচন আছিল তেনে ক্ষেত্ৰত আপোনালোকে দি দিব আৰু যদি নাছিলে নতুনকৈ উইডম ৰেজিষ্ট্ৰেচন কৰি আছে তেনে ক্ষেত্ৰত অটোমেটিক্যালি ইয়াত এনে আহি থাকিব আপোনালোকে এনেতে ৰাখি দিব তাৰ পিছত আপোনালোকৰ যি এন্টাৰপ্ৰাইজৰ ষ্টেটাস হয় হেতু দিব লাগিব ডেট অফ ইনকৰ্পোৰেশন ৰেজিষ্ট্ৰেচন আপোনালোকৰ যেটো দোকানে হওক বা আপোনালোকৰ যি ফাৰ্মে হওক হেতুৰ এটা ৰেজিষ্ট্ৰেচন ডেট আপোনালোকে ইয়াত দি দিব বা যদি নতুনকৈ আপোনালোকে আৰম্ভ কৰিছে যেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিছে হেতু ডেট ইয়াত দি দিব তাৰ পিছত ইয়াত আছে ওয়েদাৰ প্ৰডাকশন বিজনেছ কমেন্টস তো আপোনালোকৰ যদি বিজনেছটো আপোনালোকে অলৰেডি ষ্টাৰ্ট কৰিছে তেনে ক্ষেত্ৰত টিএছ দি দিব আৰু যদি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই নো দি দিব তাৰ পিছত ডেট অফ কমেন্টস তো ইয়াত আপোনালোকে কেতিয়া ষ্টাৰ্ট কৰিছে সেই ডেটটো আপোনালোকে দি দিব তো এইটো ডেট আৰু এইটো ডেট এই দুটা একে হলেও কোনো অসুবিধা নহয় কিন্তু আপোনালোকে মনত ৰাখিব যে এই দুটা ডেট ভৱিষ্যতৰ অৰ্থাৎ ফিউচাৰ ডেট হ'ব নোৱাৰে কেতিয়াও তাৰ পিছত বেংক ডিটেইলছ দিব লাগিব 18 নম্বৰত আপোনালোকে দেখা পাইছে ইয়াত আপোনালোকৰ বেংকৰ নামটো দি দিব য'ত আপোনাৰ পাসবুক আছে বা একাউণ্ট আছে তাৰ পিছত আইএফএসসি কোডটো ইয়াত দি দিব ইয়াৰ পিছত বেংক একাউণ্ট নম্বৰটো ইয়াত দি দিব দি দিয়াৰ পিছত আপোনালোকে 19 নম্বৰত দেখা পাইছে যে মেজৰ এক্টিভিটি অফ ইউনিট তো আপোনালোকৰ বিজনেছটো কি বেছড হয়
যদি আপোনালোকে কিবা বস্তু বনায় তেনে ক্ষেত্ৰত মেনুফেকচাৰিং দি দিব আৰু যদি আপোনালোকে সাৰ্ভিস দিয়ে অৰ্থাৎ আপোনালোকৰ যেটো বিজনেস হয় সেইটো আপোনালোকে বেলেগক কিবা সাৰ্ভিস দিয়ে তেনে ক্ষেত্ৰত সেইটো আপোনালোকে সাৰ্ভিসত দি দিব তাৰ পিছত আপোনালোকৰ সাৰ্ভিসটো নন ট্ৰেডিং হয় নে ট্ৰেডিং হয় যদি আপোনালোকৰ ট্ৰেডিং হয় তেনে ক্ষেত্ৰত ট্ৰেডিং দি দিব আৰু যদি নন ট্ৰেডিং হয় নন ট্ৰেডিং দি দিব তাৰ পিছত আপোনালোকে কি কৰিব লাগিব 20 নম্বৰত আপোনালোকে দেখা পাইছে যে এনআইসি কোড দিব লাগিব এনআইসি কোডৰ কাৰণে আপোনালোকে পোৰ্টেলটোতে পাই যাব 3 লাইনত যেতিয়া ক্লিক কৰিব এনআইসি কোড বুলি আহি থাকিব তো ইয়াত ক্লিক কৰিলে আপোনালোকে এই পিডিএফটো পাই যাব আৰু পিডিএফটোত আপোনালোকে সাৰ্চ কৰি চাব পাৰে যে আপোনালোকৰ বিজনেছৰ এগেইনষ্টত কি এনআইসি কোড দিয়া আছে আৰু নতুবা আপোনালোকে এনআইসি কোডটো ইয়াত ক্লিক কৰি সাৰ্চও কৰিব পাৰে যদি আপোনালোকে ইয়াত টাইপ কৰি দিলে আপোনালোকৰ যি অপচনসমূহ আছে এইসমূহ ইয়াত আহি যাব ইয়াৰ পিছত আপুনি বাছি ল'ব লাগিব যে আপোনালোকৰ কোনটো টাইপৰ বিজনেছ হয় আপোনালোকে ইয়াত কেইটামান অপচনো পাব কম্পিউটাৰ ডিজাস্টাৰ ৰিকভাৰী বা বহুত কিবা অপচন ইয়াত আপোনালোকে পাব নতুবা আপোনালোকে ইয়াত এনআইসি 2 ডিজিট কোড বা এনআইসি 4 ডিজিট কোড বা এনআইসি 5 ডিজিট কোড আপোনালোকে সিস্টেমেটিক্যালি বাছি ল'ব লাগিব তো প্ৰথমতে আপোনালোকে কি কৰিব আপোনালোকৰ যদি সাৰ্ভিস হয় সাৰ্ভিসত ক্লিক কৰি দিব ক্লিক কৰি দি ইয়াত এনআইসি 2 ডিজিট কোডত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ কি সাৰ্ভিস হয় সেইটো ইয়াৰ পৰা বাছি ল'ব আপোনালোকৰ যোনটো হয় সেইটো এই লিষ্টৰ পৰা আপোনালোকে বাছি ল'ব যদি আপোনালোকৰ বিজনেছটো সাৰ্ভিস বেসড হয় এতিয়া ধৰি লওক মই এক্সাম্পল হিচাপে আপোনালোকক দিওঁ যে মোৰ জেৰক্স শ্বপ এটা আছে বা জেৰক্স বা ফটো এইবিলাক বনাও তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে সেই যেটো পেপাৰত কোডসমূহ পাইছে সেই যেটো পিডিএফত কোডসমূহ পাইছে সেইসমূহ ইয়াত দি দিব পাৰে বা ইয়াত আপোনালোকে সাৰ্চ কৰি দিব ফটো কপিং বা এনেকুৱা কিবা অপচনসমূহ আহি থাকিব তো মোৰ যেটো সাৰ্ভিস হয় সেইটো ইয়াত আহি যাব যে ফটো কপিং ডকুমেন্ট প্ৰিপাৰেচন অফ আদাৰ স্পেশালাইজেশন অফিস সাপোর্ট এক্টিভিটি তো ইয়াত ক্লিক কৰি দিলো তো ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে অটোমেটিক্যালি এনআইসি 2 ডিজিট কোড আৰু এনআইসি 4 ডিজিট কোড আহি গৈছে তো এনআইসি 4 ডিজিট কোডত যেতিয়া ক্লিক কৰিম ইয়াত চাব পাৰিম যে ফটো কপিং ডকুমেন্ট প্ৰিপাৰেচন এণ্ড আদাৰ স্পেশালাইজেশন অফিস সাপোর্ট এক্টিভিটিজ কাৰেক্ট সেইটো হয় আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে বাছি ল'ব তাৰ পিছত এনআইসি 5 ডিজিট কোড ইয়াত যেতিয়া ক্লিক কৰি দিম ক্লিক কৰি দিলে আৰু কেইটামান অপচন আহিব যে ফটো কপি ডুপ্লিকেটিং এণ্ড ব্লু প্ৰিন্টিং সাৰ্ভিস নে ডকুমেন্ট প্ৰিপাৰেচন টাইপিং ওয়ার্ড প্ৰসেসিং ডেস্কটপ পাব্লিশিং সাৰ্ভিস আদাৰ স্পেশালাইজড অফিস সাপোর্ট সার্ভিস এক্টিভিটিজ তো এইসমূহ ইয়াৰ পৰা বাছি ল'ব যোনটো আপোনালোকৰ হয় সেইটো আপোনালোকে বাছি ল'ব তাৰ পিছত কি কৰিব এড এক্টিভিটিত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে ইয়াত আহি গৈছে আপোনালোকে চাব পাৰে যে কি সাৰ্ভিস ইয়াত দিয়া যায় আপোনালোকে আকৌ যদি বিচাৰে বেলেগ আপোনালোকে ইনক্লুড কৰিব পাৰে যেনে ধৰি লওক আপুনি সাৰ্ভিসত আকৌ ক্লিক কৰি দিলে ক্লিক কৰি দি আপোনালোকে ইয়াৰ পৰা বাছি ল'ব পাৰে নতুবা আপোনালোকে ইয়াত ক্লিক কৰি আকৌ সেই একেটা বস্তুকে আপোনালোকে বাছিব পাৰে যে অকল আপোনালোকে জেৰক্সই নকৰে বেলেগ কামো কৰে তো সেইকেইটা আপোনালোকে ইয়াৰ পৰা বাছি ল'ব পাৰে তো ইয়াত আপোনালোকে চাব পাৰে যে মই এটো সিলেক্ট কৰি দিলো সিলেক্ট কৰি দিয়াৰ পিছত যেহেতু প্ৰথম মই যে ফটো কপিং ডুপ্লিকেটিং ব্লু প্ৰিন্টিং সাৰ্ভিস লো এতিয়া মই দি দিম যে ডকুমেন্ট প্ৰিপাৰেচন টাইপিং তো এইটো কামো কৰা যায় সেই সময় ইয়াত আকৌ এড মোৰ এক্টিভিটিজ ক্লিক কৰি দিম আপোনালোকে চাব পাৰে যে দুটা আহি গ'ল ইয়াৰ পিছত আপোনালোকে তললৈ আহিব তললৈ অহাৰ পিছত ইয়াত কি কৰিব নাম্বাৰ অফ পাৰ্সন এমপ্লয়েড আপোনালোকৰ যি দোকান আছে বা যি বিজনেছ হয় তাত কেইটা মানুহক আপোনালোকে ৰাখিছে বা কামৰ কাৰণে ৰাখিছে যদি পুৰুষ আপোনালোকে এটা ৰাখিছে এটা দি দিব তাৰ পিছত যদি মহিলা আপুনি এজনী ৰাখিছে এজনী দি দিব তাৰ পিছত ইয়াত যদি বেলেগ ৰাখিছে তেনে ক্ষেত্ৰত আপোনালোকে নাম্বাৰ দি দিব দি দিয়াৰ পিছত আপোনালোকে কি কৰিব তললৈ আহিব তললৈ অহাৰ পিছত আৰ ইউ ইন্টাৰেষ্টেড ইন গেটিং ৰেজিষ্টাৰ্ড অন গভৰ্নমেণ্ট ই মাৰ্কেট যদি জেম পোৰ্টেলত আপোনালোকৰ যে সাৰ্ভিস হয় সেইটো আপোনালোকে ৰেজিষ্টাৰ কৰিব বিচাৰে ইয়েস কৰি দিব যদি নিবিচাৰে নো কৰি দিব তাৰ পিছত আৰ ইউ ইন্টাৰেষ্টেড ইন গেটিং ৰেজিষ্টাৰ্ড ইন TREDS পোৰ্টেল যদি আপোনালোকে বিচাৰে সেইটোত ৰেজিষ্টাৰ কৰিব ইয়েস কৰি দিব যদি নিবিচাৰে নো কৰি দিব তাৰ পিছত যদি আৰ ইউ ইন্টাৰেষ্টেড ইন গেটিং ৰেজিষ্টাৰ্ড অন নেশ্যনেল কেৰিয়াৰ সাৰ্ভিস আপোনালোকে যদি নেশ্যনেল কেৰিয়াৰ সাৰ্ভিসত ৰেজিষ্টাৰ কৰিব বিচাৰে ইয়েস দি দিব আৰু যদি নিবিচাৰে নো কৰি দিব ইয়াৰ পিছত আৰ ইউ ইন্টাৰেষ্টেড ইন গেটিং ৰেজিষ্টাৰ্ড অন NSIC B2B পোৰ্টেল এটো যদি ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে ইয়েস কৰি দিব নতুবা নো কৰি দিব আপোনালোকে একেটা গুটেইটা ইয়েস কৰি দিলেও একো অসুবিধা নাই বা যদি আপোনালোকে নো কৰি দিয়ে তেনে ক্ষেত্ৰতো কোনো অসুবিধা নাই তাৰ পিছত আপোনালোকে কি কৰিব সাবমিট এণ্ড গেট ফাইনেল OTP ক্লিক কৰি দিব তো এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ যে আপোনালোকে মিনিমাম এজন এমপ্লয়ি ৰাখিবই লাগিব হয়তো হেতু পুৰুষ হ'ব পাৰে বা মহিলা হ'ব পাৰে আপোনালোকে মিনিমাম এজন এমপ্লয়ি ৰাখিব লাগিব যদি আপুনি নিজে কৰে যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত মেলত এক দি দিব যদি আপুনি মহিলা হয়
আৰু নিজে কৰে তেনে ক্ষেত্ৰত ফিমেলত 1 দি দিব মিনিমাম এজন থাকিবই লাগিব তাৰপিছত আপোনালোকে কি কৰিব তললৈ যাব গৈ সাবমিট এণ্ড ফাইনেল OTP ক্লিক কৰি দিব তো ক্লিক কৰিলে এনেকুৱাকৈ আহিব আপুনি ওকে ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ মোবাইলত এটা OTP আহিব আপোনালোকে চাব পাৰে সেই OTPটো ইয়াত ভৰাই দিব লাগিব তো OTPটো ভৰাই দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব এইটো বক্সত ভেৰিফিকেশ্যন কোডত ইয়াত যিটো কোড আপোনালোকে দেখা পাইছে সেইটো এই বক্সত দি দিব যিটো লিখা আছে আপোনালোকে সেইটো ইয়াত দি দিব ফাইনেল সাবমিটত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ যি উদ্যম ৰেজিষ্ট্ৰেশ্যন হয় সেইটো আহি গৈছে আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো আহি গৈছে আপুনি এইটো নাম্বাৰ কপি কৰি ৰাখিব পাৰে নতুবা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰখাব পাৰে নতুবা আপোনালোকে কৰবাত লিখিও থব পাৰে তাৰপিছত আপুনি ওকে ক্লিক কৰি দিব অটোমেটিক্যালি এনেকুৱাকৈ আহি যাব যে থ্যাংক ইউ ফৰ ভিজিটিং উদ্যম ৰেজিষ্ট্ৰেশ্যন পৰ্টেল এনেকুৱাকৈ আহি যাব আপুনি কি কৰিব লাগিব ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰিন্ট সাৰ্টিফিকেট যিটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তাৰপিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব আপোনালোকে ইয়াত আপোনালোকৰ উদ্যমৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো দি দিব আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব আৰু লগতে আপোনালোকে যদি OTP আপোনাৰ মোবাইলত বিচাৰে ইয়াত ল'ব আৰু যদি আপুনি OTP ইমেইলত বিচাৰে এইটো ক্লিক কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব এই যিটো ক্যাপচা কোড দেখা পাইছে আপোনালোকে সেইটো ইয়াত ভৰাই দিব লাগিব ভৰাই দি আপুনি ভ্যালিডেট এণ্ড জেনাৰেট OTP ক্লিক কৰি দিব তো আপোনালোকে চাব পাৰে যে মই গোটেইখিনি ইনফৰমেশ্যন দি দিলোঁ এতিয়া ভ্যালিডেট এণ্ড জেনাৰেট OTP ক্লিক কৰি দিম এটা OTP আপোনালোকৰ মোবাইলত আহিব সেই OTPটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব তো OTPটো ভৰাই দি আকৌ আপোনালোকে এই ভেৰিফিকেশ্যন কোডটো ইয়াত যি ভেৰিফিকেশ্যন কোডটো দেখা পাইছে সেইটো আকৌ ইয়াত লিখি দিব লাগিব তো ভেৰিফিকেশ্যন কোডটো ভৰাই দিলোঁ এতিয়া ভ্যালিডেট OTP এণ্ড লগইনত ক্লিক কৰি দিম তো ক্লিক কৰিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব ইয়াত গোটেইখিনি ডিটেইলছ আপোনালোকৰ দিয়া থাকিব আপোনালোকে যিখিনি ইনফৰমেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ভৰাইছিলে এতিয়া আপোনালোকে সাৰ্টিফিকেটটো ডাউনলোড কৰাৰ কাৰণে প্ৰিন্ট সাৰ্টিফিকেট যিটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অকণমান ৱেইট কৰিব লাগিব আপোনাৰ নিজৰ মোবাইলত ডাউনলোড হৈ আহি যাব তো আপোনালোকৰ যি সাৰ্টিফিকেট হয় সেইটো এনেকুৱাকৈ আহি যাব আপুনি এইটো যিকোনো কামত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আশা কৰোঁ ভিডিওটো ইনফৰমেটিভ লাগিল যদি ভাল লাগিল প্লিজ লাইক এটা কৰিব যদি কিবা আপোনালোকৰ ডাউট আছে মনত আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰি তাত সুধিব পাৰে ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম বা আপোনালোকে কমেণ্ট সেকশ্যনটো সুধিব পাৰে ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম আগলৈও এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম